খেতিৰ ছিজন যিহেতুকে আহি পালে সকলো ব্যস্ত হৈ পৰিছে কামত। এয়া দেখিছেনে, এইফালে কঠীয়া পেলাবলৈ সাজু কৰি আছে। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, ময়ো বৰ্তমান ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ তামোল গছৰ পৰা। এয়া দেখিছেনে, ল'ৰা তামোল পাৰি আছে এনেদৰে। তাকে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, সেইবাবে ভিডিঅ' কৰি ৰাখিলোঁ। এয়া চাওকচোন, ইমান ওখ গছজোপা কেনেদৰে উঠি গৈছে। আৰু যিহেতুকে টানি পাৰিব নোৱাৰে, সেইবাবে কাঁচিখন লৈ গৈছে, মানে কাঁচিখন দি কাটি দিব আৰু তাৰপিছত লৈ পেলাই দিব। যোৱাবাৰতকৈ এইবাৰ আমাৰ তামোল বহুগুণে আছে ক'ব লাগিব, কাৰণ এবাৰ বহুতখিনি থাকি গ'ল। অইনবাৰত কেৰ্কেটুৱাই পাৰি পাৰি শেষ কৰি দিয়ে, মানে কুমলীয়াতে। এইবাৰ কিন্তু কেৰ্কেটুৱাই ইমান আমনি নকৰিলে, কৰিছিলে অলপ চলপ কৰিলে। আৰু আমি গৈ আছোঁ বেটী মানুহ আৰু মই। এয়া দেখিছেনে, বাৰীতে বুলি, কাৰণ আজি আমাৰ বাৰীত চলি আছে খেতিৰ প্ৰস্তুতি। তো খেতি কৰাৰ আগতে যিহেতুকে কঠীয়া সিঁচিব লাগিব, সেইবাবে কঠীয়া সিঁচা হৈছে আজি। তাকে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আৰু বেটী মানুহ আৰু মই গৈ আছোঁ তামোল দিবলৈ বুলি, যিহেতুকে বহুতকেইজন মানুহে কাম লাগি আছে তাত। সেইবাবে ভাবিলোঁ তামোল কেইটামান দি আহোঁ। তেন্তে ব'লক আপোনালোকক দেখুৱাওঁ আমাৰ বাৰীখন। আৰু বাৰীলৈ যাওঁতে আমাৰ যিহেতুকে বাঁহনি বাৰী এখন পাৰ হ'বলগীয়া হয়, সেইবাবে বাঁহনি তলৰ মাজেদি গৈ আছোঁ দেখিছিলোঁ। আৰু আহি পালোহি এইখনে আমাৰ বাৰী, তাতে সিঁচা কঠীয়া। তো আপোনালোকক বাৰীখন জংঘলে জংঘল হৈ আছে, এইফালে বাই আছে ভাত ট্ৰেক্টৰেদি। আৰু আমাৰ এইজোপা লিচু দেই, কিন্তু লিচু নাই দেই, গছজোপাহে অকল আছে। লিচু গছ বহুত কেইজোপা আছে, কিন্তু লিচু নালাগে, পুৰণা হ'ল যে গছকেইজোপা, বুঢ়া হ'ল সেইবাবে। আৰু এইয়া দেখিছেনে, হাল বাই হ'লেই অৱশ্যে, এতিয়া আছে অকল মৈ মাৰিবলৈ। এয়া মৈ মাৰিবলৈ ৰৈ আছে। আৰু পানীবোৰ যিহেতুকে একে জেগাতে গোট খাই আছে, সেইবাবে পানীবোৰ ছটিয়াই দিছে। ইয়াত পানী নাছিলেই, কিন্তু মেচিন লগাই পানী অনা হ'ল। আৰু এনেদৰে পানীবোৰ সিঁচি দিছে, যাতে চাৰিওফালে ধুনীয়া হৈ পৰে। আৰু পানীখিনি শুকোৱাৰ পাছতে কঠীয়া সিঁচিব পাৰিব, কাৰণ পানীখিনি নহ'লে ডুব গৈ থাকিব, ধানখিনি গোট খাই যাব সেইবাবে। মই যিহেতুকে মাৰি আছে, মই ভাবিলোঁ কিবা এটা বনাই দিওঁ, কাৰণ মানুহকেইজন ভোক লাগিব, ইমান দেৰি হ'ল। সেইবাবে এয়া কোমোৰা ভাজি আছোঁ আৰু বনাই আছোঁ, লগতে ৰুটি সিহঁতৰ কাৰণে। আৰু এইফালে মগু দালি তেল মাৰি ল'লোঁ এনেদৰে। তো মোৰ খানা ৰেডি। আজি ভিডিঅ'টো ইমানেই আছিলোঁ। যদি ভাল লাগে তেন্তে লাইক এটা কৰিব নাপাহৰিব, আৰু যদি নতুনকৈ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। এইফালে দেখিছেনে, কঠীয়া ধানখিনি শেষত দেখুৱাই দিলোঁ আপোনাক। এয়া হৈছে আহোমালি, আৰু ইফালে আছে বৰা। যিহেতুকে আমাৰ দুইটা ধানৰ খেতি কৰা হয়, সেইবাবে